লিপ্ত হল মছজিদৰ ইমাম জাকাৰুল ইছলাম। মানৱ সমাজক লজ্জানত কৰা অন্য এক জঘন্য ঘটনা সংঘটিত হৈছে। আমি দৃশ্যাংশৰ মাজলৈ গৈছো। অন্য এক জঘন্য ঘটনা সংঘটিত হৈছে। বিহুৰ আনন্দ উল্লাসৰ মাজতে এগৰাকী মছজিদৰ ইমামে কৰিছে ভয়ংকৰ কাণ্ড। জুৰিয়াত নাবালিকাক ধৰ্ষণ কৰি আটক হৈছে মছজিদৰ ইমাম জাকাৰুল ইছলাম। ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাক ধৰ্ষণ কৰি আত্মগোপন কৰি আছিলে গৰাজানত। আৰু মছজিদৰ ইমাম এই জাকাৰুল ইছলামৰ বিৰুদ্ধে এই অভিযোগিতা উত্থাপন হৈছে। মানৱ সমাজক লজ্জানত কৰা অন্য এক নাৰকীয় ঘটনা সংঘটিত হৈছে পুনৰ এইখন অসমতে। এইবাৰ স্থান হৈছে জুৰিয়াত নাবালিকাক ধৰ্ষণ কৰি আটক হৈছে এই লম্পট মছজিদৰ ইমাম জাকাৰুল ইছলাম। ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাক ধৰ্ষণ কৰি আত্মগোপন কৰি আছিলে এই মছজিদৰ ইমাম জাকাৰুল ইছলামে। স্থানীয় ৰাইজৰ সহযোগত অৱশেষত গৰাজান আৰক্ষীয়ে আটক কৰিছে লম্পট ইমাম জাকাৰুল ইছলামক। জুৰিয়া আৰক্ষীয়ে ইমামক আটক কৰি ইতিমধ্যে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। জুৰিয়ান মছজিদৰ ইমাম চাহাবৰ কুকৰ্মত এতিয়া লজ্জানত হৈছে আলিম সমাজ। দল সংগঠনে গৰিহণা দিছে আৰু লগতে কঠোৰ শাস্তিৰ দাবী জনাইছে এতিয়া মছজিদৰ ইমাম জাকাৰুল ইছলামৰ বিৰুদ্ধে। আৰু এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ আচলতে সৃষ্টি কৰিছে। অন্য এক নাৰকীয় অন্য এক জঘন্য ঘটনা সংঘটিত হৈছে। এইবাৰ নাবালিকাৰ সৈতে অপকৰ্মত লিপ্ত হৈছে মছজিদৰ ইমাম জাকাৰুল ইছলাম। ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগিতা উত্থাপন হৈছে এই মছজিদৰ ইমাম জাকাৰুল ইছলামৰ বিৰুদ্ধে। আৰু যিহেতু এনেধৰণৰ অপকৰ্ম কৰি নাবালিকাৰ সৈতে অপকৰ্মত লিপ্ত হৈ আত্মগোপন কৰি আছিলে এগৰাকী মছজিদৰ ইমাম লম্পট জাকাৰুল ইছলামে। স্থানীয় ৰাইজৰ সহযোগত অৱশেষত গৰাজান আৰক্ষীয়ে আটক কৰিছে লম্পট ইমাম জাকাৰুল ইছলামক। আৰু ইতিমধ্যে জুৰিয়া আৰক্ষীয়ে ইমামক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। জুৰিয়াত মছজিদৰ ইমাম চাহাবৰ কুকৰ্মত এতিয়া লজ্জানত হৈছে আলিম সমাজ। দল সংগঠনে গৰিহণা দিছে, লগতে কঠোৰ শাস্তিৰো দাবী জনাইছে এতিয়া দল সংগঠনে। আৰু এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। আমাৰ যি টিউশ্যন শিক্ষকে এজনী ছোৱালীৰ ঘৰত মাক দেউতাক নথকাৰ সুযোগ লৈ যি বৰ্বৰ কাণ্ড সংঘটিত কৰিলে, যি দৰ্শন কাণ্ড সংঘটিত কৰিলে, এই কাণ্ডক আমি আমচুৰ ফালৰ পৰা তীব্ৰভাৱে গৰিহণা দিছোঁ। এই কাণ্ডক আমি তীব্ৰভাৱে গৰিহণা দিয়াৰ লগতে ইয়াৰ উচিত শাস্তিৰ দাবী জনাইছোঁ। জুৰিয়া আৰক্ষীয়ে যাতে ইয়াৰ ওপৰত সঠিক তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিয়ে তাৰে কামনা কৰিছোঁ আমি। আজি চাওক, যি ইমামজনে যি ঘটনাটো কৰিছে, আজি 14 বছৰীয়া ছোৱালী ৰেপ কৰিছে। ৰেপ কৰি পেলাই আজি আমাৰ ৰাজ্যৰ পৰা আমি এটা কথাই দীক্ষা দি আছোঁ যে আমাৰ জুৰিয়া থানাৰ পৰা সিহঁতে গৈ উঠাই আনিছে গৰাজান আৰক্ষীৰ পৰা। আমি এটাই দাবী আৰক্ষীয়ে এই ভাৰপ্ৰাপ্ত বিষয়াক যে আমাৰ এনেকুৱা দুৰ্কাণ্ড যে আৰু ইমামসকলে কৰিব নোৱাৰে, এইটো আমি উচিত তদন্ত কৰি উচিত শাস্তি দিয়ে, এইটো আমি অসম চৰকাৰক আমি এইটো অনুৰোধ ৰাখিম যে এইটো উচিত শাস্তি হয়, যে এইটো আমাৰ এই ছোৱালীজনে উচিত ন্যায় পাব লাগে, যে 14 বছৰীয়া নাবালিকা ছোৱালীজন। অতি দুৰ্ভাগ্যজনক আমি গৰিহণা দিছোঁ। জুৰিয়া এলেকাত এজন ইমাম চাবে সৰলতাৰ সুযোগ লৈ এজন নাবালিকা ছোৱালীক দৰ্শন কৰিছে। চাওক, এইটো সময়ত ইলেকশ্যনৰ বতৰত সকলোৱে মানে ইলেকশ্যনত ব্যস্ত হৈ থকাৰ সুযোগ লৈ এই ইমাম চাবে এজন নাবালিকা ছোৱালীক দৰ্শন কৰিছে। ইতিমধ্যে আমি গম পাইছোঁ এই ছোৱালীজনীক তেওঁ টিউশ্যন কৰাইছিলে, সেইটো সুযোগতে ঘৰত কোনো নথকাৰ সুযোগত এই ইমাম চাবে এজন নাবালিকা ছোৱালীক দৰ্শন কৰিছে। তাত আমি গৰিহণা দিছোঁ আৰু প্ৰশাসনক আমি অতি দাবী জনাইছোঁ যাতে অতি সোনকালে এই ইমাম চাহেবজনক, এই ব্যক্তিজনক কৰায়ত্ব কৰি কঠোৰতম কঠোৰ শাস্তি প্ৰদান কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।